এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম স্কাউট আৰু গাইডৰ প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে যে ছাবস্ক্ৰাইব কৰা নাই অলপ ছাপোৰ্ট কৰিবা ছাবস্ক্ৰাইব কৰি দিয়া সো এতিয়া 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো হৈছে দৰ্শনৰ হাতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল উত্তৰটো হৈছে দৰ্শনৰ হাতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল খটোত আমাক দিছে যে চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি বিতৰণ কৰিছিল উত্তৰটো হৈছে চাউল চিৰা আৰু গুড় বিতৰণ কৰিছিল গ নম্বৰটোত আমাক দিছে চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল কোন উত্তৰটো হৈছে চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল হল স্কাউট আৰু গাইড সংগঠনৰ সদস্যা ঘ নম্বৰটোত আমাক দিছে যুৱক যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল উত্তৰটো হৈছে যুৱক যুৱতীসকলে নীলা পোছাক মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যকৰ কামত আত্মনিয়োগ কৰিছিল উঙটোত দিছে দৰ্শনাহতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিছিল উত্তৰটো হৈছে দৰ্শনাহতৰ দেউতাক এসময়ত স্কাউট আছিল বাবে তেওঁ স্কাউট গাইডৰ বিষয়ে জানিছিল এটা 3 নম্বৰটোত আমাক দিছে স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা এইখিনি তোমালোকে যদি বিচাৰা লিখি ল'ব পাৰা তাৰ পিছত 3 নম্বৰ আৰু 5 নম্বৰটো আমাৰ ইমান প্ৰয়োজন নাই এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা 6 নম্বৰটোত আমাক দিছে যে কাখৰ ফুলপাহৰ পৰা শব্দখিনি আনি তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা মানে খালী ঠাই পূৰণ কৰিব দিছে ফুলত থকা শব্দখিনি মই ইয়াত তোমাৰ হালধীয়া আখৰত লিখি দিয়া আছে এইখিনি চাই কেনে কোনকিটা কোড বহিব সেইকিটা লিখি দিব লাগিব কটোত আমাক দিছে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল হেনেকে ইয়াত ত্যাগ বহিলে হেনেকে খটোত অনুজ্ঞতা বহিব গটোত বহিব বন্ধুত্ব ঘটোত বহিব পৰোপকাৰ আৰু উঙটোত বহিব সাধুতা তাৰ পিছত আমাক 7 নম্বৰটোত দিছে যে তলৰ শব্দৰ পৰা বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্য বাছি উলিয়াই লিখা এই যেহেতু তিনটা তোমালোকে বক্স দেখি পাইছা কিতাপতো আছে তোমালোকৰ এই বক্সকিটাৰ পৰা কোনটো গুণবাচক বিশেষ্য হয় সেই শব্দকিটা আমি লিখি দিব লাগে ইয়াৰ উত্তৰটো হ'ব একতা পৰোপকাৰ ত্যাগ দয়া আৰু এইকিটা তোমালোকে চাই কেনে লিখি ল'বা আৰু 8 নম্বৰটোত আমাক দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা মানে বিপৰীত শব্দ অৰ্থ লিখিব দিছে যেনেকৈ ন্যায় অন্যায় সৎ চৰিত্ৰ অসৎ চৰিত্ৰ সাধু অসাধু বিশ্বাস অবিশ্বাস হিত আৰু অহিত হেনেকে 9 নম্বৰটোত আমাক এখন চিঠি লিখি দিছে কিতাপখনত তোমালোকে চালে দেখিবা এই চিঠিখনৰ পৰা কোনকিটা প্ৰশ্নকিটা দিয়া আছে সেই প্ৰশ্নকিটা উত্তৰ লিখিব লাগে এতিয়া 9 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে চিঠিখন মাজনীলৈ কোনে লিখিছিল উত্তৰটো হৈছে দেউতাকে লিখিছিল তাৰপিছত খটোত আমাক দিছে মনু আৰু মাজনীৰ মাজৰ কি সম্পৰ্ক মনু আৰু মাজনী কি সম্পৰ্ক আছে বুলি কৈছে উত্তৰটো হৈছে মনু মাজনীৰ ভায়েক গটোত আমাক দিছে চিঠিখন পঢ়ি মনু ল'ৰা নে ছোৱালী চিনাক্ত কৰা মনু হৈছে ল'ৰা ঘটোত আমাক দিছে চিঠিখন কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কৈছে উত্তৰটো হৈছে গণিতৰ বিষয় আৰু উঙ নম্বৰটো দিছে বানান লিখোতে কিহৰ সহায় ল'ব লাগে উত্তৰটো হৈছে বানান লিখোতে অভিধানৰ সহায় ল'ব লাগে অভিধান মানে ডিক্সনাৰী তাৰপিছত 10 নম্বৰ কিটাত আমাক দিছে এইকিটা অলপ ইন্টাৰেষ্টিং হয় যেনেকৈ ইয়াত আমাক গীতকিটা দিয়া আছে আৰু কেতিয়া আৰু ক'ত গোৱা হয় লিখিব দিছে ইয়াত প্ৰথমটো দিছে জনগণ মন অধি হেতু আমি গম পাওঁ যে স্বাধীনতা আন্দোলন বা গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰোঁতে গোৱা হয় হেনেকে চিৰ চেনেহী মোৰ ভাষা জননীটো দিছে হেতু আমি গাওঁ অসম সাহিত্য সভা অধিৱেশনত এটো অধিৱেশন গীত হিচাপে গোৱা হয় গ নম্বৰটোত আমাক দিছে শ্ৰীময়ী অসমী শীতল বুকু এই গীতটো আমাৰ অসম সাহিত্য সভাতে পতাকা উত্তোলন কৰা সময়ত গোৱা হয় মানে দুইটা অসম সাহিত্য সভাতে গোৱা হয় কিন্তু এটা আৰম্ভণিত গোৱা হয় আৰু এইটো হৈছে পতাকা উত্তোলন কৰা সময়ত গোৱা হয় তাৰপিছত ঘ নম্বৰটো যোনটো দিছে হেতু হ'ব স্কাউট গাইডৰ পতাকা উত্তোলন কৰোঁতে উত্তোলন গীত হিচাপে গোৱা হয় এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা